জ্ঞান বৃক্ষ চেনেললৈ আটাইকে স্বাগতম জনাইছো। আশা কৰো আটাইয়ে কুশলে আছা। আজি আমি তোমালোকৰ গণিতৰ তৃতীয় শ্ৰেণীৰ পাঠ নম্বৰ 7ৰ চানেকি পাঠটি আলোচনা কৰিবলৈ ওলাইছো। তোমালোকে ইয়াৰ আগতে গণিতৰ যুগৰ ধাৰণাৰ বিষয়ে নিশ্চয় ভালদৰে বুজিছা। তোমালোকে ইয়াৰ আগতে আৰু আন পাঠসমূহ ভালদৰে শিকি লৈছা। গতিকে আজি আমি গণিতৰ যদিও আমি গণিত বিষয়টো কৰিব লৈছো, গণিতৰ অংক নকৰি আমি কিছুমান আজি ছবি চাম। তোমালোকে চাগে ঘৰৰ ভিতৰত থাকি থাকি আমনি লাগি গৈছে। তোমালোকে বহুত পঢ়িও আছা, বাকি বিষয়সমূহ পঢ়িছা। গতিকে আমি আজি গণিতৰ বিষয়টোত কিছুমান ছবি চাম, কিছুমান ছবি আমি আঁকিবলৈ চেষ্টা কৰিম আৰু কিছুমান ছবি আমি নিজে সাজিবলৈ চেষ্টা কৰিম। তোমালোকৰ ঘৰৰ থকা কিছুমান চৰাইৰ বিষয়ে ভাবাচোন। বহুত ধৰণৰ চৰাই আছে তোমালোকৰ ঘৰত। এই চৰাইবোৰৰ ভিতৰত তোমালোকৰ আটাইতকৈ ধুনীয়া কোনটো চৰাই বেছি ধুনীয়া লাগে? কিছুমান হাঁহ, কিছুমান কুকুৰা দেখিবলৈ খুব ধুনীয়া হয়। তোমালোকে জানানে আটাইতকৈ ধুনীয়া চৰাইটো কোনটো? পৃথিৱীৰ ভিতৰতে আটাইতকৈ কোনটো চৰাইক আমি খুব ধুনীয়া দেখো? তোমালোকক মই এখন ফটো দেখাইছো। সেই ফটোখন চালে তোমালোকে গম পাবা যে আটাইতকৈ ধুনীয়া চৰাই কোনটো। চৰাইটোৰ নাম তোমালোকে নিজেই গম পাবা। মই দেখুৱাই আছো। ভালদৰে লক্ষ্য কৰা, এইখন কি চৰাইৰ ছবি? তোমালোকে নিশ্চয় ধৰিব পাৰিছা, এইখন হল মৰা চৰাইৰ ছবি। আৰু মৰা চৰাইক আমি ইংৰাজীত কি বুলি কওঁ? পিকক। হিন্দীত কি বুলি কওঁ? মোৰ। আৰু বিভিন্ন ভাষাত হয়তো বা বিভিন্ন ধৰণৰ নাম আছে। এই মৰা চৰাই দেখিবলৈ আটাইতকৈ ধুনীয়া কিয় তোমালোকে জানানে? এই মৰা চৰাইৰ পাখিবিলাকত যে আছে ধুনীয়া ধুনীয়া ৰংবোৰ, ৰংচঙীয়া ৰংবোৰ, সেইবোৰৰ কাৰণে আমি মৰা চৰাইক খুব ধুনীয়া দেখো। এই মৰা চৰাইৰ পাখিবোৰৰ ধুনীয়াকৈ সজাই থোৱা নাথাকা হলে আমি মৰা চৰাই ধুনীয়া দেখিলোহেঁতেন নে? নিশ্চয় নেদেখিলোহেঁতেন। সেইবাবে চোৱাচোন মৰা চৰাইৰ পাখিবোৰ কিমান ধুনীয়াকৈ ৰংচঙীয়াকৈ সজাই থোৱা আছে। আমি এটি মৰা চৰাইৰ পাখি অকমান ওচৰৰ পৰা লক্ষ্য কৰো। এই মৰা চৰাইৰ পাখিটো ভালদৰে লক্ষ্য কৰা। কি কি আছে ইয়াত? বিভিন্ন ধৰণৰ ৰং আছে। কলা, সামান্য নীলা, ৰঙচুৱা, সেউজীয়া আৰু বিভিন্ন ধৰণৰ ৰং আছে। এই ৰংবোৰ ভালদৰে লক্ষ্য কৰাচোন তোমালোকে। ৰংবোৰত যদি আমি তাত থকা কলা ৰংটোৰ সলনি বেলেগ ৰং দিও তেতিয়া ভাল লাগিবনে দেখাত? নিশ্চয় নালাগে। তাৰ কাষত থকা নীলা ৰংটো, তাৰ সন্মুখভাগত থকা আকৌ ওপৰত থকা ৰঙচুৱা ৰংটো, এই গোটেইবোৰ ৰং খুব ধুনীয়াকৈ সজাই থোৱা আছে কাৰণে মৰা চৰাইৰ পাখিখন আমি বৰ ধুনীয়া দেখিছো। এতিয়া এই মৰা চৰাইৰ পাখি এখন তোমালোকক আঁকিবলৈ মন যায় নে নাযায়? নিশ্চয় যায়। কিন্তু মৰা চৰাইৰ পাখি এখন আঁকাৰ আগতে আমি ইয়াৰ ৰংবিলাকনো কেনেদৰে সজাম সেই বিষয়ে আমি জানি ল'ব লাগিব। এতিয়া মৰা চৰাইৰ প্ৰথমতে লক্ষ্য কৰা, ভিতৰত এটা ফালে কলা আছে, আন এটা ফালেও কলা আছে সমানেই। তাৰ আন এটা অংশত আছে নীলা, তাৰপিছত আকৌ আছে নীলা, তাৰপিছত আকৌ চাবা ৰঙচুৱা ৰংটো সমানেই দিয়া আছে। তাৰ পৰা আকৌ এইটো ফালেও সমানেই ৰঙচুৱা ৰংটো দিয়া আছে। তাৰ ওপৰত সেউজীয়া ৰং, তাৰ ওপৰত আকৌ ধুনীয়া ধুনীয়া সৰু সৰু পাখি আছে।
এই গোটেইবোৰ মিলি মৰা চৰাইৰ পাখিটো বৰ ধুনীয়া দেখা কৰিছে আৰু এই ধুনীয়া কাৰণে মৰা চৰাই দেখিবলৈ আটাইতকৈ ধুনীয়া তোমালোকে বাৰু জানানে আমাৰ দেশৰ ৰাষ্ট্ৰীয় চৰাইবিধৰ নাম কি তোমালোকে নিশ্চয় জানা আমাৰ ৰাষ্ট্ৰীয় চৰাই হল মৰা চৰাই আমাৰ ইমান ধুনীয়া চৰাইটো আমাৰ দেশৰ ৰাষ্ট্ৰীয় চৰাই এতিয়া চাবা আমি তোমালোকে গণিতৰ পাঠ্যপুথিৰ পৃষ্ঠা নম্বৰ 91 টো উলিয়াই লোৱা তাত তোমালোকে পাঠ নম্বৰ 7 টো চানেকি পাঠটো পাইছা নহয় বিচাৰি সেই পাঠটি চাবা সেই পাঠটিৰ একেবাৰে ওপৰলৈকে চাবা কি লিখা আছে মই পঢ়ি দিছো বাৰু তলৰ চানেকিবোৰ সম্পূৰ্ণ কৰা তলৰ চানেকিবোৰ সম্পূৰ্ণ কৰা এতিয়া সম্পূৰ্ণ কৰিবলৈ চানেকি মানে কি তোমালোকে জানিব লাগিব এটা ভালদৰে ছবিখন লক্ষ্য কৰা প্ৰথমতে কি আছে কেইটামান বাকচ আছে তাৰ ডাঙৰ বাকচ কেইটাৰ ভিতৰত আকৌ কেইটামান সৰু সৰু বাকচ আছে এই বাকচবোৰ আমি এই চাৰিকোণীয়া বাকচবোৰ কেনেদৰে সজাই থৈছো ভালদৰে লক্ষ্য কৰা প্ৰথম ডাঙৰ বাকচটোত আমি এটা বাকচ থৈছো তাৰ পিছৰ বাকচটোত থৈছো দুটা তাৰ পিছৰটোত থৈছো তিনিটা তাৰ পিছত লক্ষ্য কৰা আমি আকৌ এটা থৈছো দুটা থৈছো তিনিটা থৈছো ঠিক তেনেদৰে আমি যদি আকৌ বেলেগ বাকচ লক্ষ্য কৰো তেনেহলে যদি আমি আকৌ বাকচ বনাই থৈ যাও তেনেহলে কি হ'ব আকৌ আমি এনেদৰে সজাম এটা বাকচ দুটা বাকচ তিনিটা বাকচ মই ভালদৰে তোমালোকক লক্ষ্য কৰা লিখি দিছো ৰবা প্ৰথমটো চোৱা আকৌ এবাৰ এটা বাকচ তাৰ পিছত গল দুটা বাকচ তাৰ পিছত গল তিনিটা বাকচ তাৰ পিছত এটা আকৌ দুটা আকৌ তিনিটা এইদৰে যদি আমি আকৌ দিও এটা দুটা তিনিটা এটা দুটা তিনিটা এনেদৰে যদি আমি কৈ যাও তোমালোকে মুখেৰে মাতি যোৱা 1 2 3 1 2 3 তাৰ পিছত যদি আকৌ হাজো তাৰ মানে আমাৰ কি আহিব 1 2 3 1 2 3 1 2 3 1 2 3 এনেদৰে আমি বাকচৰ এটা ধুনীয়াকৈ সাজি যাব পাৰো এই যেটো আমি এটা সাজুন সাজিলু 1 2 3 1 2 3 এটা নিৰ্দিষ্ট অন্তৰে অন্তৰে আমি বাকচ কেইটা বহুৱালু একৰ পিছত 2 বহুৱালু দুটা বাকচ দুটাৰ পিছত 3 এই আটাইবোৰ এই সাজনটোকে আমি কি বুলি ক'ব পাৰো চানেকি এটো এটা চানেকি কিন্তু যদি মই এই এটা বাকচৰ পিছত তিনিটা বাকচটো বহুৱাই আকৌ দুটা বাকচ বহুৱালু হেতেন তাৰ পিছত যদি আকৌ তিনিটা বহুৱালু হেতেন তাৰ পিছত যদি এটা বহুৱালু হেতেন তেনেহলে কিন্তু এটো এটা ধুনীয়া চানেকি নহল হেতেন এতিয়া এটো এটা ধুনীয়া চানেকি হৈছে কেনেকৈ এটা দুটা তিনিটা এটা দুটা তিনিটা ইয়াৰ পিছত আমি আকৌ কি পাম এটা দুটা তিনিটা এনেকৈ আমি চানেকিটো সম্পূৰ্ণ কৰিব পাৰিম এনেদৰে আমি যদি নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে কিছু বস্তু হওক ফুল হওক বা ৰং হওক যিকোনো বস্তু যদি আমি এনেদৰে এটা নিৰ্দিষ্ট অন্তৰে অন্তৰে সজাই যাও হেতুৱে হল এটা চানেকি তোমালোকে যেতিয়া ডাঙৰ হবা ডাঙৰ ক্লাস পাবা ইয়াৰ পিছত আৰু বেলেগ বেলেগ স্কুল ডাঙৰ ডাঙৰ স্কুললৈ যাবা তেতিয়া তোমালোকে এই চানেকিবোৰৰ বিষয়ে আৰু ডাঙৰ কৈ পাবা কিন্তু এতিয়া তোমালোকৰ কাৰণে এই সৰু চানেকিখিনিয়ে যথেষ্ট ইয়াৰ পিছত চোৱা মই এটা নিজে সাজি দিছো প্ৰথমতে এটা বাকচ তাৰ পিছত দিলু এটা গোল আৰু এটা দিলু বাকচ আৰু এটা গোল
এতিয়া আমি আকৌ আগৰ হেৰিটো মাতি যাম যে বাকচ গোল ইয়াৰ পিছত কি হ'ব নিশ্চয় বাকচে হ'ব বাকচ গোল এনেদৰে বাকচ গোল আৰু এটা যদি বাকচ দিওঁ ইয়াৰ পিছত কি হ'ব নিশ্চয় তোমালোকে গম পাইছা ইয়াৰ পিছত কি হ'ব গোল হ'ব এইদৰে আমি নিৰ্দিষ্ট ব্যৱধানত একেটা বস্তুকে ব্যৱহাৰ কৰি চানেকি সাজিব পাৰো বাকচ গোল এইটো এটা চানেকি হ'ব পাৰে ইয়াৰ পিছত আকৌ চাওঁ মই বাও ফালৰ পৰা এডাল টানিছো আঁচ তললৈকে ইয়াৰ পিছত মই টানিছো এডাল সোঁফালৰ পৰা তললৈকে আকৌ এডাল টানিম বাও ফালৰ পৰা তললৈকে আকৌ এডাল টানিম সোঁফালৰ পৰা তললৈকে এনেদৰে যদি আমি আকৌ এটা সজাই যাওঁ বাও ফালৰ পৰা তললৈকে সোঁফালৰ পৰা তললৈকে আকৌ বাও ফালৰ পৰা তললৈ আকৌ সোঁফালৰ পৰা তললৈ এনেকৈ আমি এটা চানেকি সাজিব পাৰো এই চানেকিটো আমি আকৌ বেলেগ কিবা ডিজাইনো কৰি দিব পাৰো এনেদৰে তোমালোকে নিজে চানেকি কিছুমান সাজি ল'ব পাৰিবা তোমালোকে নিশ্চয় বহি কলম কিতাপ মেলি লৈছা তোমালোকে নিজেও দুটামান চানেকি সাজিবলৈ চেষ্টা কৰাচোন মই আৰু এটা দিও এইটো তিনিকোণীয়া এইটো চাৰিকোণীয়া বাকচ ইয়াৰ পিছত এটা গোল দিলো ইয়াৰ পিছত আমি কোনটো দিম নিশ্চয় গোল নিদিও গোল দিলে বেয়া লাগিব কিন্তু আমি দিবও পাৰো আমি এইটো চানেকিকে আকৌ এনেকেও দিব পাৰো আকৌ এটা গোল আকৌ এটা বাকচ তাৰ পিছত এটা তিনিকোণীয়া ছবি এইটোৰ নাম কি তোমালোকে জানানে এইটো ত্ৰিভুজ বুলি কয় এইটো ডাঙৰ হলে ত্ৰিভুজৰ বিষয়ে আকৌ জানিব পাৰিবা কিন্তু এইটোৰ নামটো আমি ত্ৰিভুজ বুলিয়ে নেজানো তিনিকোণীয়া বস্তু তিনিকোণীয়া চাৰিকোণীয়া গোল ঘূৰণীয়া বস্তু আকৌ এটা ঘূৰণীয়া আকৌ এটা চাৰিকোণীয়া আৰু এটা তিনিকোণীয়া এনেদৰে আমি এটা বেলেগ ধৰণৰ চানেকিও সাজি যাব পাৰো এইদৰে তোমালোকে ঘৰত বিভিন্ন ধৰণৰ চানেকি সাজিব পাৰিবা এতিয়া তোমালোকে তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা গৰমৰ দিনত ব্যৱহাৰ কৰা বৈদ্যুতিক পাংখাখনৰ কথা ভাবা আমি পাংখাখন চলি থাকিলে আমি অনুভৱ নকৰো কিন্তু যেতিয়া আমাৰ ঘৰত কাৰেণ্টটো নোহোৱা হৈ যায় তেতিয়া আমি কিহেৰে গৰমত বালো নিশ্চয় বিচনীৰে তোমালোকৰ প্ৰত্যেকৰে ঘৰত বিচনী আছে এই বিচনীবোৰ তোমালোকে লক্ষ্য কৰিবাচোন কিমান ধুনীয়া ধুনীয়া বাঁহৰ দইৰে ধুনীয়া ধুনীয়া চানেকি সাজি বিচনীবোৰ তৈয়াৰ কৰা হয় বাঁহৰ চানেকি আছে বা সূতাৰে তৈয়াৰ কৰা বিভিন্ন ধৰণৰ চানেকিৰে বিচনীও আছে আৰু তোমালোকে আটাইতকৈ ভাল পোৱা ঘৰৰ আটাইতকৈ ভাল পোৱা ব্যক্তিগৰাকী কোন বাৰু নিশ্চয় তোমালোকৰ মায়ে যে ব্যৱহাৰ কৰে চাদৰখনত তোমালোকে নিশ্চয় ভাত খাই হাত মুছা সেই চাদৰখন তোমালোকে কেতিয়াবা লক্ষ্য কৰিছানে মায়ে লোৱা চাদৰখনত নিশ্চয় কিছুমান ফুল থাকে সেই ফুলবোৰত বিভিন্ন ধৰণৰ চানেকিৰে ফুলবোৰ তোলা থাকে তোমালোকে নিশ্চয় ইমান দিনে লক্ষ্য কৰা নাই আজিৰ পৰা লক্ষ্য কৰিবা যে চাদৰখনতো বিভিন্ন ধৰণৰ ফুলৰ চানেকি থাকে তাৰ পৰা তোমালোকে কিছুমান চানেকি নিজে আঁকিব পাৰিবা আৰু নিজে কিছুমান সাজিবও পাৰিবা ইয়াৰ পিছত চোৱা মই তোমালোকক এটা চানেকি দিছো তোমালোকৰ কিতাপত থকা চানেকি ইয়াত তলৰ শাৰীটো চাবা তিনিটাকৈ চাৰিচুকীয়া বাকচ আছে তলৰ শাৰীটোত চাবা তিনিটাকৈ চাৰিচুকীয়া বাকচ আছে গোটেই কেইটাত
তিনিটা কৈ আছে কিন্তু ওপৰৰ পৰা চাবা প্ৰথম বাকচটোত দুটা আছে দ্বিতীয় বাকচটোত এটা তৃতীয় বাকচটোত এটাও নাই ভালদৰে চোৱা প্ৰথম বাকচটোত দুটা আছে দ্বিতীয় বাকচটোত এটা আছে তাৰ তৃতীয় বাকচটোৰ ওপৰত এটাও নাই কিন্তু তাৰ পিছৰ বাকচটোৰ ওপৰত আকৌ দিছে এটা তাৰ পিছত আকৌ দিছে দুটা এতিয়া আমাৰ এই খালি ঠাইত কোনটো বাকচ আঁকিলে এই ছবিটো সম্পূৰ্ণ হ'ব ভালদৰে লক্ষ্য কৰা প্ৰথম বাকচটোত ওপৰৰ পিনে আছে দুটা তাৰ পিছত আছে এটা তাৰ পিছত এটাও নাই আকৌ আছে দুটা তাৰ পিছত এটা তাৰ পিছত কি হ'ব ছবিটো তোমালোকে অকমান সময় ভাবা পাইছানে ভাবি যে প্ৰথমতে দুটা এটা শূন্য শূন্য মানে এটাও নাই দুটা এটা শূন্য দুটা এটা শূন্যই হ'ব অৰ্থাৎ ইয়াত থকা ছবিটো হ'ব মই তোমালোকক দেখুৱাই আছো ইয়াত থকা উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব এইটো অৰ্থাৎ প্ৰথমতে দুটা তাৰ পিছত এটা তাৰ পিছত এটাও নাই তাৰ পিছত আকৌ দুটা এটা তাৰ পিছত এটাও নাই ওপৰৰ পিনে বাকচ এইদৰে তোমালোকে আকৌ যদি পিছলৈকেও আগুৱাই যোৱা ইয়াৰ পিছত যদি আকৌ আঁকি যোৱা এনেদৰে তিনিটা ঘৰ থকা দীঘলীয়াকৈ তিনিটা ঘৰ থকা বাকচ আঁকিব লাগিব তাৰ পিছত দুটা ঘৰ থকা বাকচ আঁকিব লাগিব তাৰ পিছত ইয়াত এটা ঘৰ থকা বাকচ আঁকিব লাগিব এনেদৰে তোমালোকে চানেকিটো আকৌ আগুৱাই লৈ যাব পাৰা তাৰ পিছত চোৱা তোমালোকৰ আৰু এটা দিয়া আছে কিতাপখনত চাৰিচুকীয়া বাকচ আকৃতিৰ চোৱাচোন এইকেইটা দেখাত বৰফিৰ দৰে প্ৰথমটোত আছে এটা দ্বিতীয়টোত আছে দুটা তিনি নম্বৰটো তৃতীয়টোত লক্ষ্য কৰা দুটা বাকচ আছে কিন্তু ওপৰৰ পিনে ভিতৰত এটা সৰু বাকচ আছে তাৰ মানে প্ৰথমতে খালি বাকচ এটা তাৰ পিছত দিয়া আছে দুটা খালি বাকচ তাৰ পিছত দিয়া আছে দুটা বাকচৰ ভিতৰত ওপৰৰ পিনে এটা সৰু বাকচ তাৰ পিছৰ চানেকিটোত আকৌ দিয়া আছে এটা তাৰ পিছত খালি বাকচ দুটা এই তিনি নম্বৰ ঘৰটোত এতিয়া কি হ'ব কোনটো বাকচ আঁকিলে ইয়াত থকা কোনটো বাকচ আঁকিলে আমি এইটো চানেকি বুলি ক'ব পাৰিম অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে হি আহি থাকিব লাগিব একেটা বস্তুৱে ভাবি পাইছানে প্ৰথমতে এটা তাৰ পিছত দুটা ভিতৰত এটা সৰু বাকচ তাৰ পিছত এটা তাৰ পিছত দুটা তাৰ পিছত নিশ্চয় কি হ'ব দুটা বাকচ আৰু ভিতৰত এটা খালি সৰু বাকচ এটো মই দেখুৱাই দিছো উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব এইটো দুটা বাকচৰ ভিতৰত এটা খালি বাকচ এতিয়া চোৱা এনেদৰে তোমালোকে এইবোৰ তোমালোকে ডাঙৰ হলে পাবা এইবিলাকক জ্যামিতিক আকৃতি বুলি কয় গণিতত পাবা এনেকুৱা ধৰণৰ আকৃতি ব্যৱহাৰ কৰি আমি বিভিন্ন ধৰণৰ চানেকি সাজিব পাৰো তোমালোকে যেহেতু এতিয়া কৰোনা ভাইৰাছৰ কাৰণে ঘৰৰ ভিতৰতে থাকিবলগীয়া হৈছে গতিকে তোমালোকে ঘৰৰ বাহিৰলৈ নগৈ আন মানুহৰ পৰা সামাজিক দূৰত্ব ৰক্ষা কৰি তোমালোকে এনেদৰে ঘৰৰ ভিতৰতে বহি বা তোমালোকৰ ঘৰত দি যোৱা ৰাতিপুৱা দি যোৱা বাতৰি কাকতৰ বগা অংশতেই হওক যতেই হওক তোমালোকে এনেদৰে চানেকি কিছুমান নিজৰ মতে সাজি তোমালোকৰ সময়খিনি অতিবাহিত কৰিব পাৰিবা যেতিয়া তোমালোকে আকৌ বিদ্যালয়লৈ আহিব পাৰিবা তেতিয়া নিশ্চয় আমি আকৌ ভাল ধুনীয়া চানেকি আমাৰ মাজত অংকন কৰিম
আৰু এটা চানেকি চোৱা এইটো পৃষ্ঠা নম্বৰ 91 তোমালোকে পাবা তোমালোকৰ কিতাপত পাঠ্যপুথিত চাবা প্ৰথমতে দিয়া আছে এইটোৰ নাম মই কি বুলি কৈছিলো প্ৰথমতে ত্ৰিভুজ ত্ৰিভুজটো কি দিয়া আছে ওপৰ ফালে জোঙা দ্বিতীয়টো দিয়া আছে তল ফালে জোঙা তাৰ পিছত কিন্তু দুটা ত্ৰিভুজ একেলগে আঁকিছে এইটো কি ক'ব পাৰো আমি তৰা বুলি ক'ব পাৰো তৰাৰ দৰে হৈছে প্ৰথমতে দিয়া আছে এটা মূৰ ওপৰ পিনে জোঙা তাৰ পিছত দিয়া আছে তল পিনে জোঙা তাৰ পিছত এটো তৰা তাৰ পিছত আকৌ দিয়া আছে ওপৰ পিনে জোঙাটো তাৰ পিছত দিছে তল পিনে ইয়াৰ পিছত খালি ঠাইটোত কি হ'ব চানেকি এটা হাজিবলৈ এটা সহজ উপায় আছে তোমালোকে অকমান খৰকে হিখিনি মানে কৈ থাকিব লাগিব তেতিয়া চানেকিটো সম্পূৰ্ণ কৰিব খুব সহজ হয় ধৰা ওপৰ পিনে জোঙা আমি এটো এটা খেলৰ দৰে গাব পাৰো সোৱা ওপৰ পিনে তল পিনে তৰা ওপৰ পিনে তল পিনে তাৰ পিছত গানটোত কি আহিব লাগে তৰা ওপৰ পিনে তল পিনে তৰা ওপৰ পিনে তল পিনে তাৰ পিছত নিশ্চয় ইয়াত কি আহিব তৰা মই এটো দেখুৱাই আছো কি হ'ব উত্তৰটো হ'ব এইটো তৰাটো অৰ্থাৎ এইটো এটা চানেকি হ'ব ইয়াৰ পিছত যদি আকৌ আমি তেনেহলে ত্ৰিভুজৰ ওপৰ পিনে জোঙাটো দিম তাৰ পিছত আকৌ তল পিনে দিম তাৰ পিছত তৰাটো আঁকিম তাৰ পিছত আকৌ ওপৰৰ পিনে দিম তাৰ পিছত তলৰ পিনে দিম তাৰ পিছত তৰাটো আঁকিম এনেদৰে আমি অকল এই এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা এই ছটা নহয় আমি আৰু বিভিন্ন ধৰণৰ জ্যামিতিক আকৃতিৰে দীঘলীয়াকৈ পথালিকৈ আমি যেনেকৈ আমি নিজৰ ইচ্ছামতে চানেকি এটা সাজিব পাৰো এতিয়া তোমালোকে বিহু গল বিহুৰ সময়ত আমি যে লওঁ বিহুৱানখনত থকা ফুল কেতিয়াবা লক্ষ্য কৰিছানে ধুনিয়া ধুনিয়া ফুল থাকে কিছুমান বিহুৱানত ঢোলৰ ছবি থাকে কিছুমানত পেপা কিছুমানত বিভিন্ন ধৰণৰ চৰাই কিছুমানত ফুল এই আটাইবোৰতে তোমালোকে আজি লক্ষ্য কৰিবা আগতে লক্ষ্য কৰা নাই নিশ্চয় তাত ধুনিয়াকৈ ফুলৰ এটা চানেকি থাকে সেই ফুলৰ চানেকিটো চাবা যে এটাত যদি পেপা এটা আছে তাৰ পিছত নিশ্চয় বেলেগ আকৌ চৰাই দি তাৰ পিছত আকৌ ঢোল দি তাৰ পিছত আকৌ পেপা চৰাই ঢোল এনেদৰে ধুনিয়াকৈ সজোৱা থাকে বা ফুলটোৱে ঘুৰাই 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 খুব ধুনিয়াকৈ ফুলৰ গামোচাখনত ফুলটো হিপিনিয়ে তুলে তোমালোকৰ ঘৰত মা পেহী মামী খুৰী সকলোৱে নিশ্চয় কাপোৰ বয় যদিও কাপোৰ নবয় তোমালোকৰ ঘৰত কিছুমানৰ ঘৰত নিশ্চয় ফেব্ৰিকেৰে ফুল আঁকে তোমালোকে ৰুমালত ফুল তোলাও দেখিছা নহয় তেনেদৰে তোমালোকে ফুলবোৰ লক্ষ্য কৰিবা সেই গুটেই ফুলবোৰকে এটা চানেকি প্ৰতিটো ফুলৰ এটা ধুনিয়া ধুনিয়া চানেকি আছে সেই আটাইবোৰকে তোমালোকে লক্ষ্য কৰিবা লগতে আজি ৰাতি তোমালোকে শুৱাৰ সময়ত বিছনা চাদৰখন লক্ষ্য কৰিব পাৰা বিছনা চাদৰখন চাবা কি ধুনিয়া ধুনিয়া চানেকি আছে তাত বিছনা চাদৰখনত আমি ৰাতি সদায় হু ৰাতিপুৱা উঠি সদায় ধুনিয়াকৈ পাৰি থওঁ কিন্তু বিছনা চাদৰখনত থকা চানেকিটো আমি কেতিয়াও লক্ষ্যই নকৰো আজি গৈ তোমালোকে চাবা আজি এতিয়া চাবা বিছনা চাদৰখনতো খুব ধুনিয়াকৈ এটা চানেকি সজা থাকে এই চানেকিৰে আমি বিভিন্ন ধৰণৰ আকৃতি এনেদৰে চাদৰ হওক গামোচা হওক বিছনা চাদৰ হওক বা বিভিন্ন ধৰণৰ তোমালোকৰ ঘৰৰ বেৰবোৰত এনেদৰে চানেকি হাজি হাজি আমি কি কৰো বস্তুটো ধুনিয়া দেখাত ধুনিয়া কৰো বা আকৰ্ষণীয় কৰো সেই কাৰণে আমাক চানেকিৰ খুব প্ৰয়োজন কিবা এটা বস্তু ধুনিয়াকৈ দেখুৱাবৰ বাবে আমাক এটা ধুনিয়া চানেকিৰ প্ৰয়োজন হয় ইয়াৰ পিছত চোৱা তোমালোকৰ পাঠ্যপুথিৰ পৃষ্ঠা নম্বৰ 92 লৈ যোৱা তাত কি লিখা আছে চোৱা চানেকিটো সম্পূৰ্ণ ভালদৰে চাবা চানেকিটো সম্পূৰ্ণ কৰিবলৈ
তলত দিয়া কোনটো ছবি আঁকিবা তাত শুদ্ধ চিন দিয়া চানেকিটো সম্পূৰ্ণ কৰিবলৈ তলত দিয়া কোনটো ছবি আঁকিবা তাত শুদ্ধ চিন দিয়া আমি প্ৰথমে ওপৰৰ শাৰীৰ ছবিটো লক্ষ্য কৰিম প্ৰথমতে কি দিয়া আছে চোৱা এটা কলহৰ ছবি দিয়া আছে কলহটো অকমান দীঘলীয়া এটো ডাঙৰ কলহ বুলি কৈছো তাৰ পিছত দিয়া আছে আকৌ এটা কলহৰ ছবি এটো আমি সৰু কলহ বুলি কৈছো তাৰ পিছত গোটেই চানেকিটো লক্ষ্য কৰা এটা ডাঙৰ কলহ সৰু কলহ তাৰ পিছত কি দিয়া আছে আকৌ এটা ডাঙৰ কলহ তাৰ পিছত সৰু কলহ তাৰ পিছত ডাঙৰ কলহ এতিয়া চোৱা আমি অকমান খৰকে মাতিবলৈ চেষ্টা কৰিম তেতিয়া চানেকিটো সজাত আমাৰ বেছি সহজ হয় ডাঙৰ সৰু ডাঙৰ নিশ্চয় তাৰ পিছত কি আহিব আমাৰ সৰু আহিব অৰ্থাৎ আমি তেনেহলে এই সৰু কলহটোত কি চিন দিব লাগিব এই শুদ্ধ চিনটো দিব লাগিব এটো তোমালোকৰ কিতাপত আছে পাঠ্যপুথিত 92 নং পৃষ্ঠাত তোমালোকে চাই লোৱা চাই লৈ লগত থকা পেন্সিলডালেৰে এনেদৰে চিনটো দি লোৱা অৰ্থাৎ ডাঙৰ সৰু এনেদৰে আমি এটো তোমালোকৰ ঘৰত প্ৰত্যেকৰে ঘৰত কলহ আছে তোমালোকৰ যদি বহুত কলহ আছে তোমালোকে কেতিয়াবা এনেকৈ কলহেৰেও সাজিব পাৰা কলহ নহয় তোমালোকৰ ঘৰত নিশ্চয় তোমালোকৰটো পেন্সিল আছে বহুত কেইডাল পেন্সিল থাকে পেন্সিল কেইডাল কিছুমান দীঘল থাকে কিছুমান ছুটি থাকে কিছুমান অকমান আগটো ভাঙা থাকে তেনেদৰে তোমালোকে সেইবোৰ বস্তু একেলগ কৰি লৈ দীঘল পেন্সিল আগ ভাঙা পেন্সিল সৰু পেন্সিল এনেদৰে তোমালোকে মাটিতে পেন্সিলবোৰ থৈ এটা চানেকি সাজিব পাৰা তাৰ পিছত ইয়াৰ পিছত যেতিয়া আমি আমাৰ সময়বোৰ ভাল হৈ আহিব যেতিয়া আমি এই কৰোনা ভাইৰাছৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পাম আমি আকৌ বিদ্যালয়লৈ যাম বিদ্যালয়ত গলে বিদ্যালয়লৈ গৈ আমি আমাৰ সমনীয়া তোমালোকৰ সমনীয়াৰ লগত এটো এটা খেল হিচাপেও খেলিব পাৰা বা তোমালোকে যেতিয়া ঘৰৰ বাহিৰলৈ ওলাব পাৰা হবা তেতিয়া খেল পথাৰত তোমালোকৰ সমনীয়াহঁতৰ লগত খেলিব পাৰিবা যে খেলটো এনেকেও খেলিব পাৰা যে কেইজনমান ডাঙৰ ল'ৰা ছোৱালী এটা ফালে থবা আৰু কেইজনমান আনটো ফালে অকমান চাপৰ কেইজন তাৰ পিছত তোমালোকে এটা চানেকি সাজিব পাৰা যে প্ৰথমতে এটা ডাঙৰ এজন মানে উখ তাৰ পিছত চাপৰ তাৰ পিছত উখ তাৰ পিছত চাপৰ তাৰ পিছত উখ তাৰ পিছত চাপৰ এনেদৰে তোমালোকে এটা চানেকি সাজি দেখাত বৰ ধুনীয়া লাগিব এনেদৰে তোমালোকে সমনীয়াৰ লগত খেলিব পাৰিবা উখ চাপৰ এনেদৰে তোমালোকে এটা চানেকি সাজিব পাৰিবা খেলতেও তাৰ পিছত ঘৰত যদি আৰু বেলেগ কিবা বেলেগ তোমালোকৰ নিজে ভাবি উলিয়াবা কোনটো বস্তুৰে আমি আৰু ধুনীয়াকৈ চানেকি সাজিব পাৰো কি বস্তু ব্যৱহাৰ কৰিলে ভাল লাগিব অকল যে মই ইয়াত নীলা ৰঙৰ কলহ কেইটা দিছো নীলা ৰঙৰ কলহ কেইটাই দিব লাগিব তেনেকুৱা নহয় তোমালোকৰ বিভিন্ন ধৰণৰ ৰং আছে ৰঙেৰেও তোমালোকে চানেকি এটা সাজিব পাৰা ৰঙা ৰং নীলা ৰং ৰঙা ৰং নীলা ৰং ৰঙা ৰং নীলা ৰং এনেকেও তোমালোকে এটা চানেকি সাজিব পাৰা এই চানেকিবোৰে কিন্তু তোমালোকৰ ভৱিষ্যতে যেতিয়া তোমালোকে ডাঙৰ হবা ডাঙৰ ক্লাছলৈ যাবা ওপৰৰ ক্লাছলৈ তাৰ পৰা আকৌ তোমালোকে গোটেই পাছ কৰি লৈ পিছলৈকে বিভিন্ন ধৰণৰ পৰীক্ষা দিবা সেই আটাইবোৰতে এই চানেকিসমূহে আমাক বহু ধৰণে সহায় কৰিব আৰু আমাৰ দৈনন্দিন জীৱনতো এই চানেকিসমূহে আমাক বিভিন্ন ধৰণে সহায় কৰে এইবোৰ তোমালোকে ডাঙৰ ক্লাছত পাবা ইয়াৰ পিছত চোৱা তোমালোকৰ পাঠ্যপুথিত সেইখন পৃষ্ঠাতে চোৱা তলত কি লিখা আছে কেইটামান গছৰ ডাল কেইটা লক্ষ্য কৰা প্ৰথমতে কি দিয়া আছে এটা ডালত 4টা পাত তাৰ পিছত দিয়া আছে 6টা পাত তাৰ পিছত 4টা 6টা 4টা তাৰ পিছত দিয়া আছে প্ৰশ্নবোধক চিন সেই ঠাইটোত কোনটো ডাল হ'ব গছৰ ভালদৰে লক্ষ্য কৰা প্ৰথমতে আছে 4টা
তাৰ পিছত 6টা তাৰ পিছত 4টা আকৌ 6টা তাৰ পিছত 4টা এতিয়া তোমালোকৰ এই প্ৰশ্নবোধক চিনটোত কোনটো ডাল হ'ব 6টা পাত থকা ডালটো নে 4টা পাত থকা ডালটো আকৌ ভালদৰে চানেকিটো একদম প্ৰথমৰ পৰা অকমান খৰকে মাতিবলৈ চেষ্টা কৰা 4 6 4 6 4 6 আমি যদি খৰকে মাতি যাও আমাৰ চানেকিটো সম্পূৰ্ণ হৈ যাব 4 6 4 6 4 6 4 6 4 6 গতিকে আমাৰ কি হ'ব 4 6 4 6 4 6 4 নিশ্চয় 6 নম্বৰ 6টা পাত থকা ডালটোৱে হ'ব গতিকে আমি এইটো ডালত তোমালোকেও দি লোৱা কাঠ পেন্সিলেৰে শুদ্ধ চিন এটা দি লোৱা ইয়াৰ পিছত আকৌ এটা চানেকি চোৱা আমি গছৰ পাতৰ চালো কলহৰ চালো তোমালোকৰ ঘৰত ৰঙৰ বা বিচনী বা বিচনা চাদৰ এইবোৰ চাবলৈ কলো এইবাৰ তোমালোকে আমি যে ইংৰাজীত লিখো বৰ্ণমালা সেই বৰ্ণমালাৰেও কিছুমান আমি চানেকি সাজিব পাৰো এই চানেকিবোৰ চোৱা প্ৰথমতে কি দিয়া আছে তোমালোকে তো ইংৰাজী বৰ্ণমালাখন জানা সম্পূৰ্ণকৈ ইয়াত দিয়া আছে ডাঙৰ ফলাৰ জি আখৰ চোৱা জি জিৰ পিছত দিয়া আছে আকৌ জি তাৰ পিছত দিয়া আছে বি তাৰ পিছত জি জি বি জি জি তাৰ পিছৰ খালি ঘৰটো কোনটো হ'ব জি হ'ব নে বি হ'ব ইয়াৰে কোনটো হ'ব হেতুত আমি শুদ্ধ চিন দিব লাগে প্ৰথমতে আমাৰ দিয়া আছে জি তাৰ পিছত দিয়া আছে জি দুটা জি একেলগে আছে তাৰ পিছত বেলেগ এটা বৰ্ণমালা দিয়া আছে বি তাৰ পিছত কিন্তু আকৌ ঘূৰি আহিছে আগৰ জি জি তাৰ পিছত বি গতিকে দুটা জি তাৰ পিছত এটা বি দুটা জি বি দুটা জি নিশ্চয় ইয়াৰ পিছৰ ঘৰটোত আমাৰ বিয়ে হ'ব অৰ্থাৎ আমি কোনটোত দিম শুদ্ধ চিনটো বি এদৰে শুদ্ধ চিন দি লোৱা এনেদৰে আমি আৰু বিভিন্ন ধৰণৰ আখৰেৰে আমি আকৃতি এনেকে চানেকি সাজি ল'ব পাৰো তোমালোকে ঘৰত সকলোৱে আখৰেৰে চানেকি সাজিবলৈ চেষ্টা কৰিবা আমি আকৌ এখন সাজি লওঁ তোমালোকে নিশ্চয় প্ৰথম শ্ৰেণীত ইংৰাজী ৰাইমছ এটা পাইছা নহয় ABC লৈ কাম লিটল চিলড্ৰেন সেই ABC ৰে আমি এটা চানেকি সাজো প্ৰথমতে আমি দিও A তাৰ পিছত দিম B তাৰ পিছত দিও C আমি আকৌ যদি দিও A আকৌ যদি দিও B আকৌ যদি দিও C ইয়াৰ পিছত আমি কোনটো আখৰ দিলে ধুনীয়া লাগিব A টো দিলে ধুনীয়া লাগিব A আকৌ দিম B আকৌ দিম C এনেদৰে আমি চানেকিটো আগুৱাই লৈ যাব পাৰো ABC 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 আকৌ দিব পাৰো A B C আকৌ দিব পাৰো A B C এনেদৰে আমি চানেকিটো সাজিব পাৰো এইটো হল আখৰৰ চানেকি তেনেদৰে আমি আকৌ বেলেগ এটা চানেকিও সাজিব পাৰো চাবা এটো কি পি আমি যদি এই পি আখৰটো উলটাই দিও এটো হল উলটা পি আকৌ আমি এটা দিব পাৰো পি আকৌ পি আখৰটো আমি
উলটাকে লিখিব পাৰো এটোও হল পি আকৌ এটা দিলু পি আকৌ এটা উলটা পি এনেদৰে আমি চানেকিটো আগুৱাই লৈ যাব পাৰো প্ৰথমতে এটা পি উলটা পি পি উলটা পি পি উলটাকৈ পি আকৌ তেনেদৰে এটা পি উলটাকৈ এটা পি এনেদৰে আমি চানেকিটো সাজিব পাৰো ঠিক তেনেদৰে ইংৰাজী বৰ্ণমালাৰ আখৰ কেইটা নহয় আৰু বেলেগ ধৰণৰ আখৰ আমি ব্যৱহাৰ কৰিব পাৰো ধৰা অসমীয়া আখৰৰো অসমীয়া আখৰ ব্যৱহাৰ কৰি আমি এটা চানেকি সাজিব পাৰো অসমীয়া আখৰটো চাবা প্ৰথমতে আমি লিখিলো ক তাৰ পিছত ধৰা লিখিলো ঘ এটো কোনো শব্দ নহয় দেই আখৰহে এই ক খ আকৌ দিলু আমি ক তাৰ পিছত আকৌ দিলু খ আকৌ দিলু ক তাৰ পিছত আকৌ দিলু খ এনেদৰে আমি ক আৰু ঘৰ পুনৰাবৃত্তি কৰিলো অৰ্থাৎ এবাৰ ক লিখিছো এবাৰ ঘ লিখিছো এবাৰ ক লিখিছো এবাৰ ঘ লিখিছো এনেদৰে আমি ক আৰু ঘ ব্যৱহাৰ কৰি এটা চানেকি সাজিব পাৰো এটো হল তোমালোকৰ অসমীয়া আখৰৰ চানেকি আকৌ এটা ইংৰাজী আখৰৰ চানেকি চোৱা এটো হল ইংৰাজী বৰ্ণমালাৰ ই এই ইটো আমি উলটায়ো দিব পাৰো এনেকৈ আইনাত চালে নিশ্চয় আমি ইটো এনেকৈ দেখা পাম এই ইটো আকৌ এটা আমি ই লিখিলো আকৌ যদি আমি এটা ই লিখো উলটাকে এনেদৰেও আমি এটা চানেকি পাব পাৰো এই চানেকিৰ সহায়ত তোমালোকে বিভিন্ন ধৰণৰ ছবি আঁকিব পাৰিবা ঘৰত এনেদৰে এটা চানেকি সাজিব পাৰো ইয়াৰ পিছত চোৱা এটা শব্দ দিও তোমালোকে সকলোৱে ভাল পোৱা এটা শব্দ ইয়াতো এই কি লিখিছো মই ম ৰ ম ম ৰ ম মটো আগত আছে মাজত ৰ আছে তাৰ পিছত আকৌ এটা ম আছে মৰম এইটো এটা চানেকি আগপিনে এটা একে আখৰ পিছফালেও একে আখৰ মাজত কি আছে ৰ এই মৰমটো এটা দেখাত ধুনিয়া চানেকিৰ দৰে এনেদৰে তোমালোকে তোমালোকৰ পাঠ্যপুথিত অসমীয়া পাঠ্যপুথি হওক ইংৰাজী হওক প্ৰত্যেকটো পাঠতে তোমালোকে এনে ধৰণৰ কিছুমান শব্দ পোৱা নেকি যত চানেকি আছে তোমালোকে বিচাৰিবলৈ চেষ্টা কৰিবাচোন ইয়াৰ পিছত চোৱা তোমালোকৰ 92 পৃষ্ঠাটো আকৌ এবাৰ চোৱা তাত তোমালোকে কেনেদৰে চানেকিটো সম্পূৰ্ণ কৰে তাত দিয়া আছে নহয় শুদ্ধ চিন কেনেদৰে দিব লাগে এতিয়া তোমালোকে আকৌ আগৰ 91 পৃষ্ঠাটোলৈ আহা তাত তোমালোকে তলৰ পিনে দিয়া আছে দুটা চানেকি সেই দুটা চানেকি তোমালোকক মই ঘৰত কৰিবলৈ কাম দিলো তোমালোকে সেই চানেকিটো নিজে সম্পূৰ্ণকৈ ভালদৰে বুজি লৈ চাই তোমালোকে সেই চানেকি দুটা সম্পূৰ্ণ কৰি থবা চানেকি দুটা চোৱা এটো এটা ভালদৰে লক্ষ্য কৰা ইয়াৰ পিছত আৰু এটা চানেকি আছে তোমালোকৰ পাঠ্যপুথিৰ 91 নম্বৰ পৃষ্ঠাটোত পাবা এই দুটা চানেকি আছে
এই দুটা চানেকি তোমালোকে ঘৰত ভালদৰে কৰি থবা আৰু মই ইয়াৰ উত্তৰটো অহাকালি আকৌ তোমালোকক দিম তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা মই উত্তৰটো অহাকালি দিম ইয়াৰ পিছত তোমালোকে আজি ঘৰত তোমালোকৰ ঘৰত থকা বিভিন্ন ধৰণৰ চানেকিবোৰ লক্ষ্য কৰিবা তোমালোকৰ মাৰ চাদৰ গামোচা ঘৰৰ গেট বেৰ বা তোমালোকৰ ঘৰত ওপৰত লগোৱা ৰং সিলিং এই গোটেইবোৰ তোমালোকৰ চাৰিওফালে বা ৰান্ধনী ঘৰত মাহঁতে ব্যৱহাৰ কৰা বাচন বৰ্তন বা তোমালোকৰ নিজৰ কোঠাৰ ভিতৰতে থকা কিছুমান চানেকি আজি তোমালোকে ভালদৰে লক্ষ্য কৰিবাচোন কেনেকুৱা ধৰণৰ চানেকিৰে বস্তু এটা আটাইতকৈ ধুনীয়াকে সজাব পাৰি তোমালোকে নিশ্চয় তোমালোকৰ পঢ়া টেবুলখনক খুব ধুনীয়া এটা চানেকিত সজাই থৈ দিয়া যাৰ বাবে পঢ়া টেবুলখন দেখাত খুব ধুনীয়া দেখি এনেদৰে আমি চানেকি ব্যৱহাৰেৰে কোনো এটা বস্তুৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া যে চানেকিৰ সহায়ত কেনেদৰে আমি বস্তু এটাৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰো তোমালোকক কাইলৈ মই আকৌ এই চানেকি পাঠৰে পিছৰ অংশলৈ আগুৱাই যাম এতিয়া তোমালোকে এই দুটা নিজে কৰিবা ইয়াৰ উপৰি তোমালোকে যদি নিজাকে আৰু কিছু অঙ্কন কৰিব পাৰা চানেকি নিজেও আঁকিবা কাৰ চিনেৰে হওক বা গোলাকাৰ ত্ৰিভুজ আকৃতিৰ বা চাৰিকোণীয়া বাকচ বা তোমালোকে ধুনীয়া ধুনীয়া ফুল যদি আঁকিব পাৰা ফুলেৰেই হওক ৰঙেৰেই হওক তোমালোকে নিজেই ঘৰত চানেকি কিছুমান আঁকিবলৈ চেষ্টা কৰিবা এই চানেকিবোৰে পিছলৈ তোমালোকক বহুত কামত সহায় কৰিব আমি আজি যদিও গণিতৰ পাঠ আলোচনা কৰিলো কিন্তু আমি এই গণিতৰ পাঠত যোগ বা বিয়োগ বা তোমালোকৰ আমনি লগা অংক নিশ্চয় কৰা নাই তোমালোকে নিশ্চয় ছবি আঁকি খুব আনন্দ পাইছা এনেদৰে ছবিৰ সহায়েৰেও আমি কিছুমান গাণিতিক ধাৰণা ল'ব পাৰো গতিকে তোমালোকে এনেদৰে ছবিসমূহ আঁকিবলৈ চেষ্টা কৰিবা প্ৰতিটো ছবিৰ ভিতৰত যাতে এটা চানেকি সোমাই থাকে আৰু চানেকিৰ বিষয়ে আমি অহাকালি পুনৰ আকৌ আলোচনা কৰিম তোমালোকে ঘৰৰ সকলোবোৰ চানেকি কিন্তু ভালদৰে আজি লক্ষ্য কৰিবা বা ইয়াৰ পিছত বিদ্যালয়লৈ গলে বিদ্যালয়ত তোমালোকৰ ছাৰ বাইদেউহঁতে সুধিব বা সাজি নিবলৈ দিব তেতিয়া যাতে তোমালোকে ধুনীয়া ধুনীয়া চানেকি কিছুমান নিজে সাজি লৈ যাব পাৰা ঠিক আছে তেনেহলে আমি অহাকাইলৈ আকৌ পুনৰ লগ পাম তোমালোকে ভালদৰে থাকিবা ঘৰৰ ভিতৰতে থাকিবা আৰু চানেকি কিছুমান নিজে সাজিবলৈ চেষ্টা কৰিবা